নহয়, এইটোতো এটা ৰাজনৈতিক এটা মানে ইছ্যু কৰি ৰাখিব খুজিছে। পাকিস্তানী কথা কৈ বহুদিনৰ পৰা মই দেখিছো যে এইটো সম্পৰ্কত কিবা ক'ব লগা থাকিলে মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ ওচৰতো এবাৰো কোৱা দেখা নাই, দেশৰ প্ৰধানমন্ত্ৰীক লগ কৰিও কোৱা নাই যে এনেকুৱা এটা সাংঘাতিক ঘটনা ঘটিছে। তথ্য প্ৰমাণ দিব লাগিছিলে। এতিয়া লোকসভাত প্ৰধানমন্ত্ৰী য'ত থাকে, সংসদৰ মজিয়াত বহি থকা উপদলপতিগৰাকীক এনেকুৱা ধৰণৰ যিবোৰ কথা আনিছে, য'ত দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা জড়িত হৈ আছে, দেশৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰশ্ন য'ত জড়িত হৈ থাকে, সেইবোৰ প্ৰশ্ন এইটো কেৱল মাত্ৰ ইয়াতে মানে মানুহৰ মাজত এটা পৰিৱেশ সৃষ্টি কৰি চৰ্বিত চৰ্বণ কৰি যিটো এটা আৱেগ সৃষ্টি কৰিব পাৰে, সেই কামটোত মুখ্যমন্ত্ৰী জড়িত হৈ আছে। আৰু এইটোক লৈ সেইকাৰণে এইটো এটা দীঘলীয়াকে টানি আছে, 21 তাৰিখলৈকে টানিছে, তাৰপিছত ডিচেম্বৰলৈকে টানিব, তাৰপিছত নিৰ্বাচনলৈকে মানুহক চেষ্টা কৰিছে। কাৰণ ভাৰতৰ পাকিস্তানৰ লগত যুদ্ধৰ সময়ত যিটো জাতীয় প্ৰেম, দেশপ্ৰেমেৰে যিটো মানুহ উদ্বুদ্ধ হৈছিলে, এইটোক এটা তেওঁ ৰাজনৈতিক অস্ত্ৰ আৰু হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি যাতে গৌৰৱ গগৈৰো ভাৱমূৰ্তি ম্লান কৰিব পাৰে, গৌৰৱ গগৈৰ উত্থানটো মুখ্যমন্ত্ৰী দিন ৰাতি তাৰমানে টোপনি ক্ষতি হৈছে, সেই গোটেই বিষয়টোক তেওঁ এটা মানে মানুহৰ মাজত এটা নেতিবাচক প্ৰভাৱ পেলাবলৈ এই কথাটো মানুহৰ মাজত চৰ্চা কৰিবলৈ চেষ্টা কৰিছে। নহয়, এইটোতো এটা ৰাজনৈতিক এটা মানে ইছ্যু কৰি ৰাখিব খুজিছে। পাকিস্তানী কথা কৈ বহুদিনৰ পৰা মই দেখিছো যে এইটো সম্পৰ্কত কিবা ক'ব লগা থাকিলে মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ ওচৰতো এবাৰো কোৱা দেখা নাই, দেশৰ প্ৰধানমন্ত্ৰীক লগ কৰিও কোৱা নাই যে এনেকুৱা এটা সাংঘাতিক ঘটনা ঘটিছে। তথ্য প্ৰমাণ দিব লাগিছিলে। এতিয়া লোকসভাত প্ৰধানমন্ত্ৰী য'ত থাকে, সংসদৰ মজিয়াত বহি থকা উপদলপতিগৰাকীক এনেকুৱা ধৰণৰ যিবোৰ কথা আনিছে, য'ত দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা জড়িত হৈ আছে, দেশৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰশ্ন য'ত জড়িত হৈ থাকে, সেইবোৰ প্ৰশ্ন এইটো কেৱল মাত্ৰ ইয়াতে মানে মানুহৰ মাজত এটা পৰিৱেশ সৃষ্টি কৰি চৰ্বিত চৰ্বণ কৰি যিটো এটা আৱেগ সৃষ্টি কৰিব পাৰে, সেই কামটোত মুখ্যমন্ত্ৰী জড়িত হৈ আছে। আৰু এইটোক লৈ সেইকাৰণে এইটো এটা দীঘলীয়াকে টানি আছে, 21 তাৰিখলৈকে টানিছে, তাৰপিছত ডিচেম্বৰলৈকে টানিব, তাৰপিছত নিৰ্বাচনলৈকে মানুহক চেষ্টা কৰিছে। কাৰণ ভাৰতৰ পাকিস্তানৰ লগত যুদ্ধৰ সময়ত যিটো জাতীয় প্ৰেম, দেশপ্ৰেমেৰে যিটো মানুহ উদ্বুদ্ধ হৈছিলে, এইটোক এটা তেওঁ ৰাজনৈতিক অস্ত্ৰ আৰু হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি যাতে গৌৰৱ গগৈৰো ভাৱমূৰ্তি ম্লান কৰিব পাৰে, গৌৰৱ গগৈৰ উত্থানটো মুখ্যমন্ত্ৰী দিন ৰাতি তাৰমানে টোপনি ক্ষতি হৈছে, সেই গোটেই বিষয়টোক তেওঁ এটা মানে মানুহৰ মাজত এটা নেতিবাচক প্ৰভাৱ পেলাবলৈ এই কথাটো মানুহৰ মাজত চৰ্চা কৰিবলৈ চেষ্টা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।